নমস্কাৰ। ৰঙাপাৰাৰ পৰা আনিনীলৈ যাত্ৰাত সকলোকে স্বাগতম জনাইছোঁ। আমি আহি পালোঁ বগীবিল ব্ৰিজ। বগীবিল ব্ৰিজৰ দৃশ্য চাই বহুত ভাল লাগিছে। আজি আমি ওলাইছোঁ ৰঙাপাৰাৰ পৰা আনিনীলৈ বাইক ৰাইড। লগতে আছে আমাৰ এটা ফ্ৰেণ্ডছ গ্ৰুপ। আনিনী গৈ থকা সময়তে আমাৰ লগৰ এজনৰ বাইক বেয়া হোৱাত আমি অলপ দেৰি এই অঞ্চলতে ৰখিলোঁ। চাওক কি ধুনীয়া দৃশ্য। এইটো আনিনী যোৱাৰ পথ। লগতে আছে মোৰ লগৰ বন্ধুসকল, যি আমি আনিনীলৈ বাইক ৰাইডত গৈ আছোঁ। সঁচাকে এক বহুত ভাল অনুভৱ। সঁচাকে ই এক বহুত ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ, যি আমি বাইক ৰাইড কৰি এই আমেজ পাইছোঁ। এতিয়া বাইক ঠিক হৈছে আৰু পুনৰ আমি বাইক ৰাইডত যাম। আনিনী পোৱাৰ আগত মায়দিয়া পাছত আমি বৰফ পাইছোঁ, স্ন'ফল। যি দৃশ্য সঁচাকৈ এক অনুভৱ। জীৱনৰ প্ৰথমবাৰৰ বাবে এনেকুৱা বৰফ দেখা পাই বহুত আনন্দিত হৈছোঁ। মায়দিয়া পাছৰ এই দৃশ্য মোৰ কেমেৰাত বন্দী কৰিব পাই বহুত সুখী হৈছোঁ। স্ন'ফল কেতিয়াও দেখা নাছিলোঁ। এই দৃশ্য সঁচাকেই এক স্মৰণীয় হৈ থাকিব। মায়দিয়া পাছৰ স্ন'ফলৰ দৃশ্য। কি ধুনীয়া, কি সুন্দৰ পৰিৱেশ, কৈ বৰ্ণনা কৰিব নোৱাৰি। বগা স্ন'ৰে ৰাস্তা ঢাকি থৈছে। সঁচাকে এক ধুনীয়া দৃশ্য বুলি ক'ব পাৰি এইটো। সঁচাকে এই অনুভৱ মনত থাকিব। আনিনী যোৱাৰ পথত ইয়াতে অলপ জীয়াই ল'লোঁ। ধুনীয়া পাহাৰ, প্ৰকৃতৰ এই সৌন্দৰ্য কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰিলোঁ। আনিনী আহি পাই আমি এটা হোমষ্টে লৈছিলোঁ, য'ত ফায়াৰউডৰ ব্যৱস্থা আছিল। প্ৰচুৰ ঠাণ্ডাত হাত কঁপি যোৱা এই বৰফৰ মাজেৰে আহি জুই সেকিব পাই যি ভাল লাগিছে সেইটো ক'ব নোৱাৰি। এই জুইৰ ব্যৱস্থা চাই সঁচাকে ভাল লাগিছে। ইয়াতে এইটোৱেই আছিল আমাৰ হোমষ্টে। আনিনীত আহি আমি এইটো হোমষ্টেতে দুদিন আছিলোঁ। আৰু এই হোমষ্টেৰ পৰা কাষত থকা সূৰ্যৰ পোহৰেৰে জিলিকি উঠা এই পাহাৰৰ দৃশ্য বহুত ধুনীয়া লাগিছে। আনিনী যোনে আহে সিহে আচলতে ক'ব পাৰে কি ধুনীয়া এই দৃশ্য। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত এই আনিনীৰ যি পৰিৱেশ। আমাৰ বাইক সাজু, আমি ৰাইডত ওলাবলৈ সাজু। এইখিনিতে আৰু এটা দৃশ্য দেখাই দিছোঁ আপোনালোকৰ। ৰাতি -5 ডিগ্ৰী টেম্পাৰেচাৰ আছিল আৰু তাতে বৰফ পৰি আমাৰ বাইকৰ চিট কাভাৰ হৈ গ'ল। চাওক আমাৰ বাইকৰ যি চিটসমূহ আছে গোটেই বৰফেৰে ঢাকি পৰিছে। এনেকুৱা দৃশ্য মই কেতিয়াও দেখা নাছিলোঁ। ইমান ধুনীয়া বৰফ আৰু বৰফৰ আমাৰ বাইক এনেদৰে ঢাকি গৈছে চিটসমূহ, মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা দৃশ্য ইয়াত আহি দেখা পাম বুলি। সঁচাকে ক'বলগীয়া এই যি অনুভৱ সদায় মনত থাকিব। আনিনীৰ প্ৰকৃতিৰ সৌন্দৰ্য বহুত ধুনীয়া। সকলোৱে আহিব লাগে, এই অঞ্চল চাব লাগে। বহুত ধুনীয়া দৃশ্য। আনিনীৰ মেইন টাউনৰ পৰা যেতিয়া আমি ওলাই আহিছোঁ
এইখিনিতে আৰু ধুনীয়া ধুনীয়া দৃশ্য মই কেমেৰাত বন্দী কৰিছো সেই দৃশ্যসমূহ মই দেখাব চেষ্টা কৰিছো অতি ধুনীয়া পৰিৱেশ ধুনীয়া দৃশ্য সেউজীয়া সেউজীয়া হৈ আছে আনিনীৰ পৰা আমি ওলাই চিগু কেম্পলৈ যাম চিগু কেম্পৰ দৃশ্য মই আপোনালোকক দেখাম অতিকৈ ভাইৰেল হৈ পৰা চিগু কেম্প আৰু চিগু কেম্পৰ যি কটেজ সেই কটেজসমূহ আমি এতিয়া দেখা পাম আহি চিগু কেম্প পালোহি আৰু এই চিগু কেম্পৰ এই দৃশ্য মই কেমেৰাত বন্দী কৰিছো কি ধুনীয়া পৰিৱেশ কি ভাল লগা এক অনুভৱ ইয়াতে আহাৰ পিছত গম পাই আচলতে আনিনী আহাৰ যি আমেজ ইয়াত আহিহে গম পোৱা গৈছে এয়া আনিনীৰ চিগু কেম্পৰ দৃশ্য কি ধুনীয়া ৰঙা টিঙৰে বনোৱা এই কটেজসমূহ এই কটেজসমূহত ৰাতি থকাৰ ব্যৱস্থাও আছে মানুহে ইয়াত ষ্টে কৰিব পাৰে এয়া ধুনীয়া পৰিৱেশ ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এই চিগু কেম্পৰ এই দৃশ্য আনিনী বুলি ক'লেই এই ঘৰখিনিৰ কথাই মনত পৰে আনিনীৰ এই প্ৰকৃত এই ধুনীয়া এই কটেজসমূহ ইমান যে ভাইৰেল হ'ল এইকেইদিনত সঁচাকে আহাৰ পিছতে গম পাইছো কি ধুনীয়া দৃশ্য এয়া আনিনীৰ চিগু কেম্পৰ দৃশ্য সঁচাকে বৰ ধুনীয়া মোৰ এই ভিডিঅ' চাই যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ইতিমধ্যে এইখিনিতে আনিনীত আহাৰ বাইক ৰাইডাৰ্ছসমূহে এই ষ্টিকাৰ প্লেটত নিজৰ বাইক ৰাইডাৰ্ছৰ লোগো পেষ্ট কৰে আৰু এয়া আমাৰ অমিত দা আমাৰ ৰঙাপাৰা ৰাইডাৰ্ছৰ যি লোগো আছে এই লোগো এই ষ্টিকাৰ প্লেটত পেষ্ট কৰি আমি আহাৰ এক প্ৰমাণ ইয়াতে থৈ যাব সকলোকে ধন্যবাদ জনাইছো পুনৰবাৰ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছো ধন্যবাদ